অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আজি ঢেকীয়াজুলিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। উল্লেখ্য যে উৰিয়া ভাষা সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বৌদ্ধিক মহলৰ সহযোগত ঢেকীয়াজুলি নগৰৰ মাজমজিয়াত থকা ট্ৰাক ব্যৱসায়ী সন্থাৰ ভৱনত আজি দিনৰ 11 বজাৰ পৰা উক্ত গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। আজি অনুষ্ঠিত হোৱা উক্ত গুৰুত্বপূৰ্ণ সভাত যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উমেশ দাস, অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক বিমানন্দ তাঁতী, অসম উৰিয়া মহাসভাৰ উপসভাপতি ভৰত তাঁতী, উৰিয়া সাহিত্য সভাৰ উপসভানেত্ৰী প্ৰতিভা দাস, অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি লক্ষীধৰ তাঁতী, সম্পাদক পংকজ মহানন্দ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি আনন্দ তাঁতী, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনন্ত সোণা, অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলাৰ সম্পাদক ৰোহিত তাঁতীৰ লগতে সংগঠনটোৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আজি অনুষ্ঠিত হোৱা উক্ত সভাখনত উৰিয়া ভাষা সংস্কৃতিৰ ৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। নমস্কাৰ, আজি আমি অসমৰ বিভিন্ন জিলাৰ পৰা আমাৰ বৃহত্তৰ উৰিয়া জনগোষ্ঠীৰ যি নেতৃস্থানীয় ব্যক্তিসকল, যি গুৰুজ্ঞানী ব্যক্তিসকল সকলোকে আজি ইয়াত আমন্ত্ৰণ জনোৱা হৈছে। ঢেকীয়াজুলি শ্বহীদ নগৰীৰ এই ট্ৰাক সন্থাৰ যি অফিচ কাৰ্যালয় আছে ভৱনত আজি আমি একত্ৰিত হৈছোঁ। এইকাৰণে একত্ৰিত হৈছোঁ কি যোৱা চৰকাৰৰ এটা সিদ্ধান্ত আমি দেখা পালোঁ। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অধীনত অসম চৰকাৰে নেশ্যনেল এডুকেশ্যন পলিচিৰ দ্বাৰা কিছুমান ভাষাক স্বীকৃতি দিব বিচাৰিছে যে অসমৰ চাহ জনগোষ্ঠী অধিষ্ঠিত অঞ্চলত বিভিন্ন চাহ বাগিচাত যিটো শিক্ষা ব্যৱস্থা হ'ব, প্ৰথম 5 বছৰীয়া যিটো শিক্ষা ব্যৱস্থা, য'ত এজন ফুলকমলীয়া শিশুৱে নিজৰ ভাষাৰে যাতে শিক্ষা গ্ৰহণ কৰিব পাৰে, এইটো ক্ষেত্ৰত চৰকাৰে এটা অধিসূচনা জাৰি কৰিছে। ইয়াতে উৰিয়া ভাষা, মুণ্ডা ভাষা, কুৰুখ ভাষা, চাদ্ৰী ভাষা এনেধৰণৰ কিছুমান ভাষাক দিছে যে প্ৰথম পৰ্যায়ৰ 5 বছৰীয়া যি প্ৰাইমাৰী আৰু প্ৰি প্ৰাইমাৰী স্কুলৰ শিক্ষা ব্যৱস্থাত এই ভাষাখিনি হ'ব লাগে। এতিয়া আমি যোৱা কেইদিনৰ পৰা দেখা পাই আছোঁ বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি যে আমাৰ এই কিছু সংগঠন, ছাত্ৰ সংগঠনক চৰকাৰে দায়িত্ব দিছে যে আপোনালোকে প্ৰতিবেদন এখন যুগুত কৰক আৰু প্ৰতিবেদন যুগুত কৰি পেলাই আমাৰ ওচৰত দাখিল কৰক যে কোনটো ভাষাৰে আচলতে চাহ জনগোষ্ঠী অধিষ্ঠিত অঞ্চলত বা শিক্ষাখণ্ডত শিক্ষা ব্যৱস্থা হ'ব লাগে। তো এই ক্ষেত্ৰত আমি শুনিব পাইছোঁ যে কিছুমানে চাদ্ৰী ভাষাকে প্ৰতিবেদন যুগুত কৰি বা চাদ্ৰী ভাষাকে দিব লাগে বুলি, চাদ্ৰী ভাষাৰেই শিক্ষা ব্যৱস্থা হ'ব লাগে বুলি ক'ব বিচাৰিছে। এইটোৰ ক্ষেত্ৰত আমাৰ আপত্তি থাকিব, কাৰণ অসমৰ চাহ জনগোষ্ঠী অধিষ্ঠিত অঞ্চলত যদি আমি চাওঁ 108টা জাতি উপজাতিৰ ভিতৰত সৰহসংখ্যক, গৰিষ্ঠ সংখ্যক হ'ল জনসংখ্যা আমাৰ উৰিয়া জনগোষ্ঠীৰ। 3,40,00,000 ভিতৰত যদি চাব আপোনালোকে প্ৰায় 1,12,00,000 মান আমাৰ চাহ জনগোষ্ঠী আদিবাসী মূলৰ মানুহ, তাৰে ভিতৰত আমাৰ প্ৰায় সংখ্যক 60-70 লাখ মান আমাৰ উৰিয়া জনগোষ্ঠীৰ লোক। এনেস্থলত আমি বিচাৰিছোঁ যে অসমৰ চাহ জনগোষ্ঠী অধিষ্ঠিত অঞ্চলত যি প্ৰথম 5 বছৰীয়া শিক্ষা ব্যৱস্থা হ'ব, তাতে আমাৰ উৰিয়া ভাষাটো সংলগ্ন হ'ব লাগে আৰু উৰিয়া ভাষাৰে যাতে প্ৰথম মাতৃভাষা হিচাপে যাতে আমাৰ সৰু সৰু ল'ৰা ছোৱালীয়ে যাতে শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আৰু এই শিক্ষা ব্যৱস্থাৰ যাতে তেওঁলোকৰ যিটো আগলৈ যিটো শিক্ষা ব্যৱস্থা হ'ব, তেওঁলোকৰ কমিউনিকেশ্যনৰ যিটো ব্যৱস্থা থাকিব সুবিধা হ'ব বুলি আমি বিচাৰিছোঁ। আৰু চৰকাৰকো এটা আমি দাবী জনাম যে উৰিয়া জনগোষ্ঠীৰ কোনো নেতৃস্থানীয় ব্যক্তিসকলৰ মতামত নোলোৱাকৈ, কোনো গুণীজ্ঞানী ব্যক্তিসকলৰ মতামত নোলোৱাকৈ যাতে কোনো ধৰণৰ শিক্ষা ব্যৱস্থাৰ প্ৰতিবেদন যুগুত নকৰে আৰু কোনো ধৰণৰ ঘোষণা কৰি নিদিয়ে, এইটো আমাৰ এটা আপত্তি থাকিব। হয়, ভাষাৰ কাৰণে ওলাই আহিবলগীয়া হৈছে কাৰণে মাজতে হ'ল কি আৰ্টছাৰ সংগঠনে বিভিন্ন জনগোষ্ঠীক মাতি পেলাই প্ৰাথমিক পৰ্যায়ত বাগিচাবিলাকত য'ত চাহ জনগোষ্ঠী অধিষ্ঠিত অঞ্চলত তাৰমানে চাদ্ৰী ভাষাটো প্ৰয়োগ কৰাৰ ক্ষেত্ৰত এটা আলোচনা বিলোচনা হৈছে। এই ক্ষেত্ৰত আমাৰ য'ত নেকি 50 লাখ উৰিয়া জনগোষ্ঠীৰ মানুহ আছে, তাত আমাৰ অনুষ্ঠান বা সংগঠনক কোনো মতা হোৱা নাই বা ইয়াত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকে সুযোগ নিদিলে। আপোনালোকে ইতিমধ্যে শুনিছে, যোৱা বোধহয় 17 তাৰিখে পাৰ্লিয়ামেণ্টত এটা আলোচনা হৈছে আৰু তাত ধৰ্মেন্দ্ৰ প্ৰধান এডুকেশ্যন মিনিষ্টাৰে এটা স্পষ্ট কৰি দিছে, যিহেতু দক্ষিণত হিন্দী ভাষা জাপি দিয়া কথা লৈ পেলাই বহুত প্ৰশ্ন উত্থাপন হৈছে, তাত তেওঁ এটা স্পষ্ট কৰিছে যে আমি বাধ্যবাধকতা কৰা নাই। যিবিলাক কথোপকথন বা প্ৰাথমিক পৰ্যায়ত তেওঁলোকে নিজৰ ভাষাৰে সংযোগী ভাষা হিচাপে প্ৰয়োগ কৰিব পাৰিব প্ৰাথমিক বিদ্যালয়সমূহত, তেওঁ স্পষ্ট কৰি দিছে। কিন্তু অসমৰ ক্ষেত্ৰত এতিয়া এটা ডাঙৰ কথা হৈছে কি আমি এতিয়ালৈকে প্ৰস্তাৱ দিয়া নাই
আৰু প্ৰস্তাৱ দিলে কিছুমান সমস্যা আহিব পাৰে, কিন্তু চাদ্ৰী ভাষা যদি বাগিচাত জাপি দিয়ে আৰু উৰিয়া ভাষাভাষী ছাত্ৰ ছাত্ৰীসকলক যদি বলবৎভাৱে তেওঁলোকে শিক্ষা প্ৰদান কৰিব তেনেহ'লে আমি বিৰোধ প্ৰদান কৰিমেই। আৰু যিহেতু আমাৰ উৰিয়া ছাত্ৰ ছাত্ৰীসকলে উৰিয়া ভাষাৰে পাঠদান কৰাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগিব বুলি আমি আজি দাবী উত্থাপন কৰিবৰ কাৰণে বা আজি আমি সাধাৰণ আলোচনাৰ মধ্যে আমি প্ৰস্তাৱ লৈ পেলাই চৰকাৰৰ ওচৰত প্ৰেৰণ কৰিবৰ কাৰণে আজি এই সভাখন আমি পাতিছোঁ। আৰু এই সভাৰ মূল উদ্দেশ্য হ'ল এইটো।